हेलो माय डियर फ्रेंड्स আপোনালোকক পুনৰবাৰ আন্তৰিক স্বাগতম জনাইছো আপোনালোকৰ প্ৰিয় ইউটিউব চেনেললৈ আজি আপোনালোকৰ সৈতে মই কথা পাতিম ওয়াৰ্ল্ড জিওগ্ৰাফি সম্পৰ্কে কেইটামান দৰকাৰী প্ৰশ্ন লৈছো আৰু এই প্ৰশ্নসমূহ ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশন 2022 বা আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামিনেশনৰ যিটো ড্ৰাইভাৰ পোষ্টৰ যিটো পৰীক্ষা হ'ব বাকি আছে এই পৰীক্ষাৰ বাবে এই প্ৰশ্নসমূহ খুবেই দৰকাৰী আপোনাৰ সম্পূৰ্ণকৈ ভিডিওটি চাব নিশ্চয়কৈ ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব আপোনালোকে এটা বিশেষ অনুৰোধ যদি প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিওসমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব আহকচোন বাৰু আজিৰ প্ৰশ্ন উত্তৰসমূহ জানি লওঁ প্ৰথম প্ৰশ্ন দি আছে হোৱাট ইজ দ্য কাৰেন্সি অফ জাপান জাপানৰ যি মুদ্ৰা আছে সেই মুদ্ৰা কি নামেৰে জনা যায় ইয়াত বিকল্প দি আছে ইয়েন লিৰা ইউৰো আৰু পেসো আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটি হৈছে ইয়েন জাপানৰ যেটো মুদ্ৰা যেনেকে ইণ্ডিয়াৰ কি হয় ৰূপী হয় বাংলাদেশৰ কি হয় টাকা তেনেকে জাপানৰ যেটো কারেন্সি হয় এটো হৈছে ইয়েন আমেৰিকা যুক্তৰাষ্ট্ৰৰ ক্ষেত্ৰত ডলাৰ হয় কোৱেশ্চন নম্বৰ 2 আমি পাম হোৱাট ইজ দ্য ক্যাপিটাল অফ অস্ট্ৰেলিয়া অস্ট্ৰেলিয়া নামৰ যিখন দেশ আছে সেই দেশৰ ৰাজধানীৰ নাম কি ইয়াত বিকল্প দি আছে ওয়াশিংটন ডিসি ক্যানবেরা বেইজিং এন্ড নাইরোবি শুদ্ধ উত্তৰ হ'ব অপশন বি ক্যানবেরা ক্যানবেরা ইজ দ্য ক্যাপিটাল অফ অস্ট্রেলিয়া অপশন বি শুদ্ধ উত্তৰ পৰৱৰ্তী প্ৰশ্ন হোৱাট ইজ দ্য নেম অফ দ্য লাৰ্জেষ্ট আইল্যান্ড অফ দ্য ওয়াৰ্ল্ড পৃথিৱীৰ বৃহত্তম দ্বীপৰ নাম কি ইয়াত বিকল্প দি আছে মাদাগাস্কাৰ সুমাত্ৰা বাফিন আৰু গ্ৰীনল্যান্ড শুদ্ধ উত্তৰ হ'ব অপশন ডি গ্ৰীনল্যান্ড গ্ৰীনল্যান্ড হৈছে পৃথিৱীৰ বৃহত্তম আইল্যান্ড লাৰ্জেষ্ট আইল্যান্ড অফ দ্য ওয়াৰ্ল্ড ইজ গ্ৰীনল্যান্ড আৰু এই গ্ৰীনল্যান্ড নৰ্থ আমেৰিকাৰ যেটো নৰ্থ আমেৰিকা নামৰ যেটো মহাদেশ আছে তাতে অৱস্থিত হয় আপোনাক কেতিয়াবা দিব পাৰে যে গ্ৰীনল্যান্ড যেটো পৃথিৱীৰ বৃহত্তম দ্বীপ আছে এই দ্বীপ কোন মহাদেশত অৱস্থিত শুদ্ধ উত্তৰ হ'ব নৰ্থ আমেৰিকা কোৱেশ্চন নম্বৰ 4 which of the following is the largest country in the world in terms of area মাটিকালিৰ ফালৰ পৰা পৃথিৱীৰ বৃহত্তম দেশৰ নাম কি বিকল্প দি আছে ইউনাইটেড ষ্টেটছ অফ আমেৰিকা ৰাছিয়া চাইনা এণ্ড ব্ৰাজিল শুদ্ধ উত্তৰ হ'ব ৰাছিয়া মাটিকালিৰ ফালৰ পৰা from the point of in terms of area আৰু যদি কোৱা in terms of population তেতিয়া হ'ব চাইনা আৰু ভাৰত জনসংখ্যাৰ ফালৰ পৰা দ্বিতীয় বৃহত্তম ৰাষ্ট্ৰ হয় পৰৱৰ্তী প্ৰশ্ন Which of the following is known as the gift of Nile? নিম্নলিখিত কোনখন দেশক নীল নদীৰ দান বুলি কোৱা হয় মানে নীল নদীৰ বাবে হেতু দেশ আছে বা তেওঁলোকৰ নীল নদীৰ অৱদানৰ বাবে সেইখন দেশ হয় ইয়াত বিকল্প দি আছে নেপাল ইৰাণ ইজিপ্ট এণ্ড সৌদি আৰবিয়া অপশন সি আমাৰ শুদ্ধ উত্তৰ হ'ব ইজিপ্ট দেশক নীল নদীৰ দান বা গিফট অফ দ্য নাইল বুলি কোৱা হয় পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 6 The Nazi party's leader at a Nazi party এটা হৈছিল দ্বিতীয় বিশ্বযুদ্ধ সেই সময়ত আমি পাম বা প্ৰথম বিশ্বযুদ্ধৰ সময়ৰ পৰা সেই নাজি বাহিনী বা নাজি পাৰ্টি বুলি কওঁ the Nazi party's leader Adolf Hitler belong to which country নাজি দল বা নাজি বাহিনী দুইটা নামেৰে জনা যায় সেই বাহিনীৰ নেতা আছিল এডলফ হিটলাৰ এই হিটলাৰ আমি প্ৰায় নামটো শুনা পাওঁ বাতৰি কাকতত আমি পাওঁ বা টিভি নিউজত আমি শুনা পাওঁ তেওঁ কোন দেশৰ ব্যক্তি আছিল ইয়াত বিকল্প দি আছে ইটালী ফ্ৰান্স জাৰ্মানী এণ্ড জাপান শুদ্ধ উত্তৰ হ'ব জাৰ্মানী তেওঁ জাৰ্মান দেশৰ লোক আছিল কোৱেশ্চন নম্বৰ 7 what percentage of earth is covered with water পৃথিৱীৰ মুঠ মাটিকালিৰ কিমান শতাংশ পানীয়ে আগুৰি আছে আৰু পাৰ্চেন্টটো ক'ব লাগে আৰু কিহে আগুৰি আছে পানীয়ে আমি জানো যে মাটি ভাগতকৈ পানী ভাগে বেছি ঠাই আগুৰি আছে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব 71% about 71% কাৰণ এক্সাক্ট ফিগাৰ নহয় গতি ই 71% হ'ব আৰু মাটি ভাগে 29% about 29% আমাৰ কি কৰি আছে মাটি ভাগে দখল কৰি আছে গতি এতে যে আমাক সুধিছে ওয়াটাৰ বডিজ তেতে কি হ'ব 71% আৰু যদি কোৱা ল্যান্ড এৰিয়া তেতে হ'ব about 29% Question number 8 Which of the following is the smallest continent in the world পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশৰ নাম কি বিকল্প দি আছে অস্ট্ৰেলিয়া অস্ট্ৰেলিয়া এছিয়া নৰ্থ আমেৰিকা আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অস্ট্ৰেলিয়া হৈছে পৃথিৱীৰ
ক্ষুদ্রতম স্মলেস্ট কন্টিনেন্ট ইন দ্য ওয়ার্ল্ড আর এশিয়া হচ্ছে লার্জেস্ট কন্টিনেন্ট ইন দ্য ওয়ার্ল্ড আমাক প্রশ্ন হইতেছিল ক্ষুদ্রতম গতিকে অপশন এ আমার শুদ্ধ উত্তর হবে Question number 9 Which of the following place is known as land of rising sun কোনখন দেশক সূর্যোদয়ের দেশ বুলি কোৱা হয় আৰু ইয়াত বিকল্প দিছে জাপান চাইনা সিঙ্গাপুৰ আৰু নেপাল ইয়াৰ শুদ্ধ উত্তৰ হৈছে জাপান জাপান দেশক সূৰ্যোদয়ের দেশ বুলি কোৱা হয় Question number 10 Name the smallest country in the world পৃথিবীর একেবারে ক্ষুদ্রতম দেশৰ নাম কি আমি কব লাগে বিকল্প দি আছে ভ্যাটিকান সিটি মনাকো লাওস এন্ড নাইজেরিয়া শুদ্ধ উত্তর হইছে ভ্যাটিকান সিটি আর ইয়ার মাটিকালি 1 বর্গ কিলোমিটারতকৈ কম পরবর্তী প্রশ্ন কোশ্চেন নাম্বার 11 ইয়াত চক দি আছে ভারত আৰু কোন দেশৰ মাজৰ আন্তৰ্জাতিক সীমাৰেখাৰ নাম ৰেড ক্লিফ লাইন ভাৰতৰ লগত the boundary line between India and which country is called the red cliff line or is known as red cliff line শুদ্ধ উত্তর হবো ভারত আর কোন দেশৰ মাজৰ আন্তৰ্জাতিক সীমাৰেখাৰ নাম ৰেড ক্লিফ লাইন বিকল্প দি আছে বাংলাদেশ ভুটান পাকিস্তান আৰু শ্রীলঙ্কা শুদ্ধ উত্তৰ হবো অপশন সি পাকিস্তান ভারত আৰু পাকিস্তানৰ মাজৰ যি সীমাৰেখা আন্তৰ্জাতিক সীমাৰেখা আছে তাৰ নাম হৈছে ৰেড ক্লিফ লাইন পৰৱৰ্তী প্ৰশ্ন The atmospheric layer closest to the earth is পৃথিবীর একেবারে নিকটতম বায়ুমণ্ডলের স্তরটির নাম কি শুদ্ধ উত্তর হবে ট্রপোস্ফিয়ার অপশন এ আমার শুদ্ধ উত্তর হবে পরবর্তী প্রশ্ন Which of the following is the hottest planet of our solar system নিম্নলিখিত কোনটো গ্রহ আটাইতকৈ উষ্ণ ইয়াত স্যাটার্ন আর্থ ভিনাস এন্ড নেপচুন শুদ্ধ উত্তর হবে এই কেটার ভিতৰত আমাক দিয়া আছে এটা ভিনাসটো আটাইতকৈ উষ্ণ গ্ৰহ পৰৱৰ্তী প্ৰশ্ন কোৱেশ্চন নম্বৰ 14 Manchester is famous in the entire world because of সমগ্ৰ বিশ্বতে ম্যানচেষ্টাৰ কিহৰ বাবে বিখ্যাত ক্লথ ইন্ডাষ্ট্ৰি ইলেক্ট্ৰনিক গুডস লেদাৰ ইন্ডাষ্ট্ৰি এন্ড ফিল্ম ইন্ডাষ্ট্ৰি বি সি ডি এই তিনিটা অপচনে আমাৰ ভুল হয় শুদ্ধ উত্তৰ হ'ব ক্লথ ইন্ডাষ্ট্ৰি কাপোৰৰ বাবে বিখ্যাত কোৱেশ্চন নম্বৰ 15 Kangaroo is the national animal of which country? Kangaroo কোন দেশৰ ৰাষ্ট্ৰীয় জন্তু বিকল্প দি আছে সুইজাৰল্যান্ড নেদাৰল্যান্ডস অস্ট্রেলিয়া এন্ড ফ্রান্স শুদ্ধ উত্তৰ হ'ব অপশন সি অস্ট্রেলিয়াৰ যি ৰাষ্ট্ৰীয় জন্তু হেয়া হৈছে kangaroo Question number 16 Where is the headquarters of UNO located? ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বিকল্প দি আছে নিউয়ৰ্ক ৰোম লন্ডন এন্ড প্যাৰিছ শুদ্ধ উত্তৰ হ'ব নিউয়ৰ্ক Question number 17 Which day is celebrated as World Earth Day every year কোন দিনটো বিশ্ব ধৰিত্ৰী দিৱস হিচাপে পালন কৰা হয় সমগ্ৰ বিশ্বতে বিশ্ব ধৰিত্ৰী দিৱস আৰু শুদ্ধ উত্তৰ হ'ব এপ্ৰিল 22 এপ্ৰিল মাহৰ 22 তাৰিখৰ দিন 22 তাৰিখটো বিশ্ব ধৰিত্ৰী দিৱস হিচাপে পালন কৰা হয় Question number 18 Suez Canal connects the Mediterranean Sea with the সুয়েজ খালে বা সুয়েজ ক্যানেলে ভূমধ্য সাগৰক কাৰ হৈতে সংযোগ কৰে শুদ্ধ উত্তৰ হ'ব ৰেড সি লোহিত সাগৰ Question number 19 Gobi Desert is situated in which continent Gobi মৰুভূমি কোন মহাদেশত অৱস্থিত শুদ্ধ উত্তৰ ইয়াতে বিকল্প দি আছে ইউৰোপ অস্ট্রেলিয়া এছিয়া এন্ড আফ্ৰিকা শুদ্ধ উত্তৰ হ'ব এছিয়া মহাদেশত আছে Gobi Desert Question number 20 Baikal Lake is situated in Baikal হ্রদ কত অবস্থিত ইয়াত বিকল্প দিছে কানাডা ইরান রাশিয়া এন্ড সাউথ আফ্রিকা শুদ্ধ উত্তৰ হ'ব রাশিয়া অপশন সি আমাৰ শুদ্ধ উত্তৰ হ'ব মৰমৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু ইমানে আপোনালোকে ভিডিঅ'টি চাই কেনে পালে বা ইয়াৰ উপস্থাপন কেনে পালে কমেন্ট যোগে জনালে নিশ্চয় ভাল পাম আৰু আপোনালোকে পৰৱৰ্তী সময়ত আন কি ভিডিঅ কি টপিকত ভিডিঅ বিচাৰে জনালে নথৈ আনন্দিত হ'ম আৰু আপোনালোকে আজিৰ এই ভিডিঅ সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকলৈ জনাইছো অশেষ ধন্যবাদ